পুনৰ বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হ'ল শুৱালকুছিৰ আইতা তৰুলতা দাস। অশীতিপৰ বৃদ্ধাগৰাকীৰ দায়িত্ব নললে কোনো এগৰাকী কন্যাই। গুৱাহাটীৰ পদপথৰ পৰা উদ্ধাৰ কৰি বৃদ্ধাগৰাকীক মহানগৰ আৰক্ষীয়ে গতাই দিছিল শুৱালকুছি আৰক্ষীক। তিনিগৰাকী কন্যা থকা সত্ত্বেও কোনো এগৰাকী কন্যাই দায়িত্ব নলোৱাত প্ৰতিগৰাকীৰ লগত এসপ্তাহকৈ ৰখাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে। কিন্তু চৰম দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দি কোনো এগৰাকী কন্যাই দায়িত্ব নললে জন্মদাত্ৰী মাতৃৰ প্ৰতি। গুৱাহাটীৰ সম্প্ৰীতি শান্তি নিবাস সেৱা আশ্ৰমে শুৱালকুছিত উপস্থিত হৈ আশ্ৰমলৈ লৈ আনিলে বৃদ্ধাগৰাকীক। আমার কথা মনত পড়ে নাই মনত পড়ে আমি যে তোমাক কিমান মিস কৰি আছো সাপটো নাই তোমাক যে মাৰিছে এই দোকানে আমি কোনে কা উঠিয়া দিছে ও বঢ়িয়া বলা এটা আমি যাম দে এটা হাতখন তুমি এনেকে দিয়া হ'ব উঠটো বেলতে বিলতি হৈ গৈছে চোন অলপ পানী খাব দিছো পানী খাবা আজি মানে এনজিঅ'খনত মই দি পঠাব খুজিছো কাৰণ মোৰ মানে ৰাখা অকমান অসুবিধা মই ভাড়াঘৰত থাকো কাৰণ মই বাইদেউহঁতক বিৰাটেই ভাল পাইছো যিটো ক্ষেত্ৰতে মানে সম্পূৰ্ণৰূপে মোক সহায় কৰি আছে বাইদেউহঁতে আজি তাৰমানে বাইদেউহঁতে এটা কথা কৈছিলে যে আইতাৰ কাৰণে মাৰ কাৰণে এটা তাৰমানে কেয়াৰটেকাৰত মানে লাগে আৰু লাগে কাৰণে সেই খৰচটো বাইদেউহঁতে বহন নকৰাৰ ক্ষেত্ৰত মই তাৰমানে আমাৰ ঘৰৰ মানুহে আৰু মই আলোচনা কৰি তাৰমানে এতিয়া আমি মানে কেয়াৰটেকাৰত খৰচটো মানে ৬,০০০ টকা নিজা কৰি মই তাৰমানে বহন কৰিম জান মায়ে যেতিয়ালৈকে থাকে অলপমান শান্তিত থাকে কাৰণ মই যিগতিকে মই ভাড়া ঘৰত থাকো মই ৰাখিব নোৱাৰো মোৰ কাৰণ সেইটোৱে কাৰণ বাইদেউহঁতৰ ঘৰত থাকো বাইদেউহঁতৰ তাত মানে খুব ভালকে থাকে মই এইটো দেখি কিনে গম পাইছো সেইকাৰণে বাইদেউহঁতৰ তাত থবৰ কাৰণে চেষ্টা কৰিছো আমাৰ মানে বাইদেউহঁতে দুটাৰে নিজৰ ঘৰ কোনোতো বাইদেউ মানে ৰাখিম বুলি এতিয়ালৈকে কোৱা নাই আৰু মানে ক'লে সিহঁতে কিবা কিবি কৈ থাকে সেইকাৰণে তাৰমানে বাইদেউহঁতে এতিয়া মানে খৰচো নিদিয়ে আৰু নাৰাখেও সেইকাৰণে যিটো থাকে আৰু মই সেইকাৰণে মোৰ ফালৰ পৰা মই যিমানখিনি সহায় কৰিব পাৰো বাইদেউহঁতক সিমানখিনি সহায় কৰাৰ কাৰণে মই চেষ্টা কৰি আজি বাইদেউহঁতক মানে গতাই দিয়াৰ মানে এটা যোজা চলাইছো আমি যেহেতু সবে গমে পাইছে এতিয়া এই যিটো মানে পৰ্যায় পাইছেগে আইতাৰ অৱস্থা আৰু আমিও যেহেতু নিউজে চিউজে সব পাইছোৱে আৰু আমি সেদিনা যোৱা শনিবাৰে যিটো অৱস্থাত আইতাক মানে সমঝাই থৈ গৈছিলো ভাবিছিলো যে এটলিষ্ট মৰা সময়খিনি যদি জীয়েকৰ ওচৰত থাকে মৰম চেনেহ পায় হয়তো আইতা কেইদিনমান আৰু জীয়াই থাকিব সেই হিচাপে আমি যোৱা শনিবাৰে আহি থৈ গোটেইখিনি কথা বাৰ্তা পাতি সব সমঝাই থৈ গলো কিন্তু তাৰে ২৪ ঘণ্টাই চাগে পাৰ নহল আকৌ আমাক গড়চুক থানাৰ পৰা আমি গম পাওঁ যে আইতাক আকৌ পামহিত বোলে পেলাই থৈ গ'ল আমি এতিয়া মানে ক'বলৈ লাজ নালাগে আচলতে যে আমি বিচাৰিছিলো যে আপোনালোকে এতিয়া অলপমান ফিল কৰক যে আইতাই কি ফিল কৰি আছে ইমান যিটো হিউমিলেশ্যন হৈ আছে তেওঁৰ লগত বহুত বেয়া কথা আচলতে আৰু যিহেতু আমি অলৰেডি ডিচাইড কৰিছিলোৱে যে আমি আইতাক লৈ আহিম বুলি সেইকাৰণে আজি আহিলো আমি আকৌ এতিয়া ঘূৰাই লৈ যাম আৰু ৩ সন্তান আছে তথাপিও নাই কোনো আৰু এতিয়ালৈকেতো আমি ডাঙৰ গৰাকীক মাতি বহুত বুজাইও পাৰা নাই